সোসাইটি একমতে সোসাইটি ৰেজিষ্ট্ৰেশ্যনৰ ৰিনিউৱেল কেনেকৈ কৰিব বা ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিবলৈ হ'লে কি বস্তুৰ প্ৰয়োজন হ'ব, কিমান টকা প্ৰয়োজন হয়, কিমান দিন সময় লাগে, তাৰে সবিশেষ আজি এইটো শ্বৰ্টৰ মাজত আলোচনা কৰিম। পোনপ্ৰথমে সোসাইটি ৰেজিষ্ট্ৰেশ্যন এক্ট মতে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে ক্লাব, সংঘ, সোসাইটি, এছ'চিয়েশ্যন বা যিকোনো NGO, তেনেহ'লে অতি সোনকালে আপোনালোকে ৰিনিউৱেলৰ এপ্লাই কৰিব। কিয়নো আজিকালি NGOবিলাকত বা ক্লাববিলাকৰ সংঘবিলাকক ভূমি আবণ্টন দিয়াৰ এক নীতি বা এক নতুন গাইডলাইন চৰকাৰে আনিছে। গতিকে ৰিনিউৱেল কৰিবলৈ হ'লে আপোনাৰ পুৰণা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, এক নম্বৰ। দ্বিতীয়তে লাষ্ট 3 বছৰৰ অডিট ৰিপৰ্ট, এক্টিভিটি ৰিপৰ্ট লাগিব। যিমান দিন গেপ হৈছে সেই কেইদিনৰ ফাইন লাগিব। সদ্যহতে ফাইনটো ৱাইভ আপ কৰিব বুলি নলয় বুলি ঘোষণা কৰিছে যদিও কাৰ্যকৰী হোৱা নাই। গতিকে অতি সোনকালে আপোনালোকে ৰিনিউৱেলৰ কাৰণে যোগাযোগ কৰিব পাৰে।